এভৰিৱান মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ হাঁহ আৰু কোমোৰাৰ ৰেচিপি এটা লৈ আনিছোঁ, যিটো কোমোৰাৰ লগত হাঁহৰ মাংস। আৰু এই আহিন কাতিমহীয়া হাঁহৰ মাংস খাবলৈ যথেষ্ট ভাল। তেনেহ'লে আহক চাই থাকক। আৰু তাৰ বাবে মই আধা কেজি জোখতকৈ হাঁহ মাংস লৈছোঁ। এফালে কোমোৰা কাটি লৈছোঁ টুকুৰা টুকুৰকৈ, আলু 3টা, এফালে পিঁয়াজ 2টা মিহিকৈ কাটি লৈছোঁ, আৰু এয়া নহৰু আদা খুন্দি লৈছোঁ। আৰু এতিয়া গেছত কেৰাহী পাতিছোঁ, আৰু তেল দিয়াৰ পাছত তেলখিনি গৰম হোৱাৰ পাছত মই ইয়াত কাটি লোৱা পিঁয়াজখিনি দিম আৰু ইয়াক ৰঙচুৱাকৈ ভাজি ল'ম। লগতে তেজপাত দুখিলাও দি দিব। আৰু লগতে খুন্দি থোৱা নহৰু আদা পেষ্টখিনিও দি দিম, আৰু ইয়াক অলপ ভালদৰে ভাজি ল'ম, নহ'লে যাতে নহৰু আদাৰ গোন্ধটো পিঁয়াজৰ লগত ভালদৰে ভাজ খাই যায়। লগতে ইয়াত কেঁচা জলকীয়া 3টাও ফালি দি দিছোঁ। আপোনালোকে জ্বলাটো আন্দাজমতে ল'ব। এতিয়া আমি মাংসখিনি তেলত দি দিম আৰু ইয়াক ভালদৰে ভাজি ল'ম। আৰু এইদৰে ভজাৰ পিছত আমি ইয়াত হালধি, বাকী যি গুড়ি মছলা সামগ্ৰী দিম, জিৰা গুড়ি, ধনিয়াৰ গুড়ি আৰু আটাইখিনি সামগ্ৰী এনেদৰে দি আমি ভালদৰে ভাজি ল'ম। লগতে জলকীয়া গুড়িও দি দিলোঁ, আৰু গোটেইখিনি সামগ্ৰী মাংসখিনিৰ লগত ভালদৰে মিলাই ভাজি ল'লোঁ। আৰু এইদৰে কিছু সময় ভজাৰ পাছত আমি কাটি থোৱা কোমোৰা কেইটুকুৰাও মাংসখিনি দি দিম। আৰু এইদৰে কিছু সময় ভজাৰ পাছত আমি ইয়াত নিজৰ আন্দাজমতে নিমখ দি দিব। আৰু কোমোৰাখিনি মাংসত দিয়াৰ পাছত কিছু সময় ভাজি তাৰ পৰা পানী ওলোৱা পিছত আমি কাটি লোৱা আলু কেইডোখৰো মাংসত দি দিম। আৰু এইদৰে আমি কিছু সময় ইয়াতে ভাজি লৈ ঢাকনিখন মাৰি সিজিবলৈ দিম, যাতে কোমোৰা পানীয়ে আলু আৰু মাংস ভালদৰে সিজি উঠে। আৰু এইদৰে মাংসখিনি কিছু সময় ভজাৰ পাছত আমি এইদৰে জালুক কেইটামান খুন্দনাত খুন্দি নহ'লে বা পটাত বাটি আমি মাংসখিনি দি দিম। আৰু এইদৰে মাংসখিনি ভজাৰ পাছত আমি এতিয়া কাৰীৰ কাৰণে জোখত পানী দি দিম। আৰু এয়া মাংসখিনি সিজি উঠাৰ পিছত আমাৰ আলু আৰু কোমোৰাও বৰ্তমান সিজি উঠিছে। এতিয়া আমি ইয়াত মান ধনিয়া কেইখিলামান কাটি দিম। আৰু এইদৰে আমি কিছু সময় ভাজি লোৱাৰ পাছত আলু আৰু কোমোৰা সিজি উঠা বাবে আমি ইয়াত মান ধনিয়া কেইখিলামান লৈ সৰু সৰুকৈ কাটি দিম, কাৰণ হাঁহ মাংসত মান ধনিয়া গোন্ধটোৱে যথেষ্ট লোভনীয় কৰি তোলে। আৰু এইদৰে আপোনালোকে মান ধনিয়া পাত দি চাবচোন, হাঁহ মাংসত খাবলৈ বহুত সোৱাদ লগা হয় আৰু গোন্ধটো বৰ ধুনীয়া হয়। আৰু বৰ্তমান দেখিছেনে, এয়া মই চাইছোঁ আলু বৰ্তমান সিজি উঠিছে। দেখিছেনে মোৰ ডাক কাৰীখন কিমান সুন্দৰ হৈছে। আপোনালোকে কেনেকুৱা পালে জনাব, আৰু ভাল পাইছে যদি প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।
তেনেহ'লে আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।